ওলাইছিল যে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাকাণ্ডত অভিযুক্তসকলক শ্যামকানু মহন্তকে ধৰি যিসকল অভিযুক্তসকলক বাক্সা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব। তাৰপিছত আমাক সেই কাৰাগাৰলৈ বাতৰি পৰিৱেশন কৰাৰ কাৰণে পঠোৱা সময় প্ৰতিদিন টাইমত ভিডিঅ' ৰিপৰ্টাৰ মুকুল তালুকীয়া। তাৰপিছত আমি আহি লাইভ কৰি আছিলোঁ। লাহে মানুহবিলাকে যেতিয়া গম পালে স্থানীয় মানুহ যে ইয়াত শ্যামকানু মহন্তক আনিব, চাৰিওপিনৰ পৰা মানুহ আহি জেলৰ সন্মুখত গোট খালে আৰু এটা সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গ'ল। যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। সেই মানুহখিনিক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ কাৰণে উদ্যত হ'ল। লাঠিচাৰ্জ কৰিবলৈ উদ্যত হোৱাৰ সময়তে হাজাৰ মানুহে এনেকৈ শিলাবৰ্ষণ কৰিলে আমি জেলখনৰ গেটৰ সন্মুখত পৰি গ'লোঁ। তেতিয়া আমি আৰু বাচিম বুলি হোৱা নাছিলোঁ, কাৰণ আমাৰ 20 মিটাৰমান আঁতৰৰ পৰা শিলাবৰ্ষণ কৰি আছে। কিন্তু সেই মুহূৰ্ততে আমি যেতিয়া পৰি গ'লোঁ, আমাৰ ওপৰত আৰক্ষী পৰি গ'ল। আৰক্ষীয়ে আমাৰ ওপৰত পৰি আমাক চেক দিবলৈ চেষ্টা কৰিলে। আমাৰ বিপি ছিঙি গ'ল, তাৰপিছত ছিঙি গ'ল। আমি পৰিয়ে থাকিলোঁ। আমাৰ ওপৰত আধা ঘণ্টামান গুলি শিলাবৰ্ষণ হৈয়ে থাকিল। তেতিয়া আৰু আমি ভবা নাছিলোঁ যে আজি ইয়াৰ পৰা বাচি যাব পাৰিম, কাৰণ 10 মিনিটমান শিলাবৰ্ষণ হ'লে এটা বেলেগ কথা, প্ৰায় আধা ঘণ্টামান সময় একেৰাহে শিলাবৰ্ষণ। তাৰপিছত অকণমান শিলাবৰ্ষণ কমোৱা এটা সুবিধা লৈ আমি গোটেই মানুহবিলাক, যিখিনি আমাৰ ৰিপৰ্টাৰ কেইবাগৰাকীও আছিলোঁ, আৰক্ষীও আছিলোঁ, আমি কাষতে থকা নলাত যি এটা হিমপাত আছিল তাত সোমাই গ'লোঁ। তাৰপিছতো তাতো পাথৰ কিছু সময় মাৰিছিল। তাৰপিছত আৰক্ষী ওলাই আহি পৰিস্থিতি অলপ নিয়ন্ত্ৰণ কৰাত আমি ওলাই আমি জেলৰ যেতিয়া বাহিৰত গাড়ী জ্বলোৱা আৰম্ভ কৰিছে, আমি গাড়ী জ্বলোৱা লাইভ কৰি দেখাইছোঁ। যেতিয়া বাটত আমি গাড়ী জ্বলোৱা লাইভ কৰি দেখাব খুজিছোঁ, তেতিয়া কিন্তু বাটত তেনেকুৱা মানুহ নাছিল, দূৰত আছিল। কিন্তু এটা বিল্ডিং আছে, তাৰে ওপৰৰ পৰা আমাক লক্ষ্য কৰিলে শিল মাৰিলে। তেতিয়া আমি বাটৰ পৰা গুচি আহিলোঁ। আৰক্ষী কিন্তু আমাক বাৰ কৈছে বাটত নাথাকিব, বাটত নাথাকিব। তাৰপিছত আমি ভিতৰত সোমাই গ'লোঁ। জেলৰ যিখন গেটৰ ভিতৰত সোমাই গ'লোঁ। আমাক ভিতৰত সোমাবলৈ দিলে। যেতিয়া চিটুৱেশ্যন খুব বেয়া হৈ গ'ল, আমি ছুপাৰিণ্টেণ্ডেণ্টৰ যিটো কোৱাৰ্টাৰ তাৰে সন্মুখৰ পৰা লাইভ কৰি আছিলোঁ। তেতিয়া ডিৱাইৰ গাড়ীখন জ্বলি গ'ল। বাটত আছিলে ডিৱাইৰ গাড়ীখন। যেতিয়া ডিৱাইৰ গাড়ীখন জ্বলি গ'ল, মই তেতিয়া লাইভ কৰি আছিলোঁ। মই বোলো অকণমান আগুৱাই আহি বোলো ডিৱাইৰ গাড়ীখনৰ সেই জুইখিনি দেখাওঁ। সেইখিনি সময়তে মই ফ্ৰণ্টত চাইয়ে আছোঁ, কিন্তু এই চাৰিওপিনৰ পৰা পাথৰ মাৰিছেতো, এটা ডাঙৰ পাথৰ আহি মোৰ মূৰত আঘাত কৰিলে। জখম যথেষ্ট বেছি হৈ গ'ল। তাৰপিছত আনিব এতিয়া চিটি স্কেন কৰা মানুহখিনি যথেষ্ট শোভিত হৈ গৈছে। শোভিত হৈ যোৱাৰ পিছত তেওঁলোকে আচলতে কোনে কি কৰিছে কোনে আকৌ গম পোৱা নাই, কোনেও আকৌ গম পোৱা নাই কোনে কি কৰিছে। এনেকুৱা এটা পৰিস্থিতি হ'ব বুলি অনুমান কৰা হৈছিল, আপুনি ভাবেনে তাক নিৰাপত্তাৰক্ষী বা প্ৰশাসনে এনেকুৱা চিটুৱেশ্যন হ'ব বুলি হয়তো হোৱা নাছিল, কাৰণ ভিতৰৰ গাঁও এখন তাত ভৰি দিয়ে নাই। ইমান যে হ'ব ভাবিছিল, অলপ মানুহ হ'ব, তেওঁলোকে ৰছী টানিছে, বেৰিকেড লগাইছে, ভাবিছিল কণ্ট্ৰল কৰিব পাৰিব, কিন্তু ভুল হৈছে সেইখিনিতে প্ৰশাসনে তাত আৰক্ষী বেছি ব্যৱস্থা কৰিব লাগিছিল। আজি তাত বাক্সা জিলাৰ যিগৰাকী আৰক্ষী অধীক্ষক উজ্জ্বলপ্ৰতীম বৰুৱা, তাৰপিছত দেৱাশীষ বৰুৱা নেকি অতিৰিক্ত আৰক্ষী অধীক্ষক, আৰু উপ আৰক্ষী অধীক্ষক, তেওঁলোকে ইমান কষ্ট কৰিছে। তেওঁলোকক আচলতে ছাপোৰ্ট কৰিবৰ কাৰণে পৰ্যাপ্ত আৰক্ষী নাই। ওলাইছিল যে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ হত্যাকাণ্ডত অভিযুক্তসকলক শ্যামকানু মহন্তকে ধৰি যিসকল অভিযুক্তসকলক বাক্সা জিলা কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব। তাৰপিছত আমাক সেই কাৰাগাৰলৈ বাতৰি পৰিৱেশন কৰাৰ কাৰণে পঠোৱা সময় প্ৰতিদিন টাইমত ভিডিঅ' ৰিপৰ্টাৰ মুকুল তালুকীয়া। তাৰপিছত আমি আহি লাইভ কৰি আছিলোঁ। লাহে মানুহবিলাকে যেতিয়া গম পালে স্থানীয় মানুহ যে ইয়াত শ্যামকানু মহন্তক আনিব, চাৰিওপিনৰ পৰা মানুহ আহি জেলৰ সন্মুখত গোট খালে আৰু এটা সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰত গ'ল। যথেষ্ট উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল। সেই মানুহখিনিক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ কাৰণে উদ্যত হ'ল। লাঠিচাৰ্জ কৰিবলৈ উদ্যত হোৱাৰ সময়তে হাজাৰ মানুহে এনেকৈ শিলাবৰ্ষণ কৰিলে আমি জেলখনৰ গেটৰ সন্মুখত পৰি গ'লোঁ। তেতিয়া আমি আৰু বাচিম বুলি হোৱা নাছিলোঁ, কাৰণ আমাৰ 20 মিটাৰমান আঁতৰৰ পৰা শিলাবৰ্ষণ কৰি আছে। কিন্তু সেই মুহূৰ্ততে আমি যেতিয়া পৰি গ'লোঁ, আমাৰ ওপৰত আৰক্ষী পৰি গ'ল। আৰক্ষীয়ে আমাৰ ওপৰত পৰি আমাক চেক দিবলৈ চেষ্টা কৰিলে। আমাৰ বিপি ছিঙি গ'ল, তাৰপিছত ছিঙি গ'ল। আমি পৰিয়ে থাকিলোঁ। আমাৰ ওপৰত আধা ঘণ্টামান গুলি শিলাবৰ্ষণ হৈয়ে থাকিল। তেতিয়া আৰু আমি ভবা নাছিলোঁ যে আজি ইয়াৰ পৰা বাচি যাব পাৰিম, কাৰণ 10 মিনিটমান শিলাবৰ্ষণ হ'লে এটা বেলেগ কথা, প্ৰায় আধা ঘণ্টামান সময় একেৰাহে শিলাবৰ্ষণ। তাৰপিছত অকণমান শিলাবৰ্ষণ কমোৱা এটা সুবিধা লৈ আমি গোটেই মানুহবিলাক, যিখিনি আমাৰ ৰিপৰ্টাৰ কেইবাগৰাকীও আছিলোঁ, আৰক্ষীও আছিলোঁ, আমি কাষতে থকা নলাত যি এটা হিমপাত আছিল তাত সোমাই গ'লোঁ।
তাৰপিছতো তাতো পাথৰ কিছুমান মাৰিছিল। তাৰপিছত আৰক্ষী ওলাই আহিল, আহি পৰিস্থিতিক নিয়ন্ত্ৰণ কৰাত আমি ওলাই আহিলোঁ। ওলাই আমি জেলৰ যেতিয়া বাহিৰত গাড়ী জ্বলোৱা আৰম্ভ কৰিছে, আমি গাড়ী জ্বলোৱা লাইভ কৰি দেখাইছোঁ। যেতিয়া বাটত আমি গাড়ী জ্বলোৱা লাইভ কৰি দেখাব খুজিছোঁ, তেতিয়া কিন্তু বাটত তেনেকৈ মানুহ নাছিল, দূৰত আছিল। কিন্তু এটা বিল্ডিং আছে, তাৰে ওপৰৰ পৰা আমাক লক্ষ্য কৰিলে শিল মাৰিলে। তেতিয়া আমি বাটৰ পৰা গুচি আহিলোঁ। আৰক্ষী কিন্তু আমাক বাৰ বাৰ কৈছে বাটত নাথাকিব, বাটত নাথাকিব। তাৰপিছত আমি ভিতৰত সোমাই গ'লোঁ, জেলৰ যিখন গেটৰ ভিতৰত সোমাই গ'লোঁ। আমাক ভিতৰত সোমাবলৈ দিলে, যেতিয়া চিটুৱেশ্যন খুব বেয়া হৈ গ'ল। আমি ছুপাৰিণ্টেণ্ডেণ্টৰ যিটো কোৱাৰ্টাৰ, তাৰে সন্মুখৰ পৰা লাইভ কৰি আছিলোঁ। তেতিয়া ডিৱাইৰ গাড়ীখন জ্বলি গ'ল, বাটত আছিলে ডিৱাইৰ গাড়ীখন। যেতিয়া ডিৱাইৰ গাড়ীখন জ্বলি গ'ল, মই তেতিয়া লাইভ কৰি আছিলোঁ। মই বোলো অকণমান আগুৱাই আহি বোলো ডিৱাইৰ গাড়ীখনৰ সেই জুইখিনি দেখাওঁ। সেইখিনি সময়তে মই ফ্ৰণ্টত চাইয়ে আছোঁ, কিন্তু এই চাৰিওপিনৰ পৰা পাথৰ মাৰিছেতো, এটা ডাঙৰ পাথৰ আহি মোৰ মূৰত আঘাত কৰিলে, জখম যথেষ্ট বেছি হৈ গ'ল। তাৰপিছত আনি মই এতিয়া চিটি স্কেন কৰাব, চিটুৱেশ্যনটো এইটো আৰু আক্ৰমণৰ লক্ষ্য কি কাৰণ কৰা হয়? মানুহখিনি যথেষ্ট শোভিত হৈ গৈছে। শোভিত হৈ যোৱাৰ পিছত তেওঁলোকে আচলতে কোনে কি কৰিছে কোনে অকল গম পোৱা নাই, কোনেও আকৌ গম পোৱা নাই কোনে কি কৰিছে। এনেকুৱা এটা পৰিস্থিতি হ'ব বুলি অনুমান কৰা হৈছিল, আপুনি ভাবেনে তাক নিৰাপত্তাৰক্ষী বা প্ৰশাসনে এনেকুৱা চিটুৱেশ্যন হ'ব বুলি হয়তো হোৱা নাছিল। কাৰণ ভিতৰৰ গাঁও এখন তাত থৈ দিয়ে নাই, ইমান যে হ'ব ভাবিছিল অলপ মানুহ হ'ব, তেওঁলোকে ৰছী টানিছে, বেৰিকেড লগাইছে, ভাবিছিল কণ্ট্ৰল কৰিব পাৰিব, কিন্তু ভুল হৈছে সেইখিনিতে প্ৰশাসনে তাত আৰক্ষী বেছি ব্যৱস্থা কৰিব লাগিছিল। আজি তাত বাক্সা জিলাৰ দুগৰাকী আৰক্ষী অধীক্ষক উজ্জ্বল প্ৰতীম বৰুৱা, তাৰপিছত দেৱাশীষ বৰুৱা নেকি অতিৰিক্ত আৰক্ষী অধীক্ষক, আৰু উপ আৰক্ষী অধীক্ষক, তেওঁলোকে ইমান কষ্ট কৰিছে। তেওঁলোকক আচলতে ছাপৰ্ট কৰিবৰ কাৰণে পৰ্যাপ্ত আৰক্ষী নাই।